ক্ৰমাৎ অপৰাধমূলক কাম-কাজ বৃদ্ধি পাইছে বৰপেটা ৰোড চহৰত। বৰপেটা ৰোড চহৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এজন লোক উদ্ধাৰ। বৰপেটা ৰোড বাছ আস্থানৰ সমীপৰ গাৰ্লছ স্কুলৰ সন্মুখৰ ফুটপাথত হাত ভৰি আৰু মূৰত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হৈছে লোকজন। লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও লোকজনে ব্যৱহাৰ কৰা মোবাইল ফোনৰ চিমখন নেপালৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। সেই সূত্ৰে লোকজনক নেপালৰ নাগৰিক বুলি ধাৰণা কৰা হৈছে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি বৰপেটা ৰোড FRUত ভৰ্তি কৰা হৈছে। পিছত উন্নত চিকিৎসাৰ বাবে লোকজনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। লোকজনৰ শৰীৰত থকা আঘাতৰ পৰা যুৱকজনক লুটপাট কৰা সন্দেহ কৰা হৈছে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এজন পৰা বহুত ভিৰ চালো, ভিৰ চাই মই ইয়াতে আহিলোঁ। অহাৰ পিছত চাওঁ কি মানুহটো পৰি আছে, একদম তেজ, একদম পুৰা গাত ভৰ্তি আছে। তাৰপিছত এম্বুলেন্স আহিল, পুলিচ আহিছিল, তো পুলিচে আহি লৈ গ'ল। যিকোনো এক্সিডেণ্ট বা যিকোনো কিবা হেৰি হ'লে, এক্সিডেণ্ট হ'লে মানুহে বচাব লাগে। আৰু লগে লগে বচাই লৈ গেলিও কোনো অসুবিধা নহয়, কিয় সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে যিকোনো এক্সিডেণ্ট পৰা মানুহক যদি বচাই আপুনি, আপনার হারাশাস্তি পুলিশে কেতিয়াও করবা নোৱাৰিব। তো কেনে মই কি কম, এতিয়া মই চালো এম্বুলেন্স আহিল, লগত অলপ হেল্প কৰি দিলো, তুলি দিলো। কিবা করছে মানুহে কোনবা সেইকাৰণে হেতে পৰি আছিল। এটা এইসব জায়গাত গাত দুনিয়ার স্পট চালু আর কাটাকাটি চালু। এইভাবে এইসব লাইনত অলপ পেট্রোলিং পুলিশও হলে ভাল হয়। আজিকালি চুরি ডাকাতি এইসব বাঢ়ি যাই আছে। হ্যাঁ, এইটো গম নাপাওঁ মই মানে আহিয়ে ষ্টেজ লগা চালো, পুলিচ আহিল, মানুহ অলপ হেল্প কৰি দিলো। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ প্ৰতিবেদন, এনিফাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।